অ' শেষ আজি মই চফা। আই ঐ কি হ'ব এতিয়া? গুটি দেউতাকে আজি মোক দিলে আৰু মাছলৈ যাবলৈ উঠাই দিয়া নহ'ল নহয়, সাৰে নাপালোঁ দেখোন। মইনো আজি ইমানকৈ হ'ব লাগেনে? কি হয় ঠিক নাই, আজি যি কি নহওক উঠাই দিওঁচোন। হেৰি উঠক, 7টা বাজিলে। মাছ খাওঁ, মোক মাছ লাগে। এখেতৰ মূৰত দেখোন মাছৰ পোকটো বৰ বেয়াকৈ সোমাই ল'লে। সেই হৰি মাছলৈ যাব নাপায়, গোটেই মানুহটো পগলাই হৈ ধৰিলে দেখোন। শুই উঠিয়েই মাছৰ কথা, কি কৰোঁ এতিয়া? হেৰি সপোন দেখি আছে নি? পেটুৱাহঁতৰ ঘৰলৈ যাওঁ মাছ খাবলৈ। এইজনৰ আকৌ কি হ'ল? আনদিনাটো শুই উঠিয়ে চিধাই মোবাইলটোহে হাতত লয়, আজি দেখোন পেটুৱাহঁতৰ ঘৰলৈ পোনালে, তাকো মাছ খাবলৈ ইমান ৰাতিপুৱাই। ঐ গুটি কলৈ গলি অ' দুপাই চাওঁ এইফালে, বাপে পগলা হ'ল। ভাইটি ঐ আজি কোনফালে যাওঁ? নদীখনৰ সিটো মূৰে গৈ চাওঁ নি আজি? তাত বোলে বাৰিষা খৰালি কথা নাই, চব সময়তে বোলে বিৰাট ডবল ডবল বৰালি মাছ ওলায়। তালৈকে যাওঁ নি? বৰালি মাছ পালে আজি ঔটেঙাৰ লগত মজাকৈ বনাই খাম। নদীখনৰ সিটো মূৰে? আই ঐ তাত মাছ মাৰিবলৈ যায় নি? তাত বোলে দিনতে বাঘ ওলায়। কিনো কথাবোৰ কয় এইটো? কোনে ক'লে তোক হয়? তই দেখিছিলি জানো কেতিয়াবা? মই দেখা নাই বাৰু, নেদেখিলে কি হ'ব? কিন্তু আমাৰ মায়ে দেখোন কৈছিলে, তই শুনা নাছিলি নি? মায়ে কিবা মিছা কথা ক'ব নি? ভাইটি ঐ এই পেটুৱা ককাইৰ লগত আছে, তই দেও ভূত বাঘ জখিনী কালৈকো ভয় কৰিবলৈ দৰকাৰ নাই, ব'ল। ভাইটি ঐ বাঘে যদি খাওঁ বুলি কয়, মই মূৰটোকে দি দিম বাৰু, তই ঘৰলৈ দৌৰি আহিবি তেতিয়াই, হ'বনে? বাঘ ওলাই বোলে হ'ব, বৰ হাঁহি উৰাই দিব নালাগে, মই যিটো শুনিছোঁ সেইটোহে কৈছোঁ। কিবা ওলালেহে গম পাবি, এতিয়া হাঁহি থকা মছলা কোনোবা ফালে বাহিৰ হৈ যাব। মা আজি দেউতাক ৰাতিপুৱাৰ পৰা দেখা নাই যে, ক'লৈ গ'লনো? নে কালি যে মাছ ধৰিবলৈ যাম বুলি কৈ আছিলে, মাছলৈ গ'ল পেটৰ কাইহঁতৰ লগত? কি পেটৰ কাইহঁত আজিও মাছলৈ গৈছে নেকি? দেউতা দেখোন ৰাতিপুৱাই শুই উঠিয়ে সিহঁতৰ ঘৰলৈকে পোনাই দিলে, পেটৰ কাইহঁতৰ ঘৰলৈ যাওঁ মাছ খাওঁগৈ বুলি। মা মই দেখোন অকণমান আগত ননহঁতৰ লগত পেটুৱা কাইৰ ঘৰৰ পৰাই আহিলোগৈ, মাছখিনি চাই আহিলোগৈ আকৌ, ইমানখিনি মাছ কেনেকৈ ৰ'দত শুকুৱাই থৈ দিছে। কিন্তু দেউতা দেখোন তাত নাছিলেই, আমি বহুত সময় আছিলোঁ নহয় তাত। মা কি দেউতা দেখোন 7টামান বজাতে ওলাই গৈছিলে তালৈ, তহঁতি বাটত লগ নাপালি নি? নাই দেখাতো, সেইকাৰণেহে মই সুধিছোঁ দেউতাক ইমান সময় দেখা নাই বুলি, ক'লৈ গ'ল বুলি। আনকি ককাহঁতৰ লগত গছৰ তলতো দেখোন বহি থকা নাই দেউতা। ঐ গুটি তোৰ কথাবোৰ শুনি দেখোন মোৰ কিবা ভয় ভয়হে লাগিছে। ৰাস্তাটো যদি নাই, ককাহঁতৰ লগতো যদি নাই, ইমান ৰাতিপুৱাই যাবনো ক'লৈ? আহ গুটি সোনকালে আহ, বাটক বিচাৰি যাওঁ। মই ৰাতিপুৱাৰ পৰা তেখেতৰ মতি গতি বৰ ভাল দেখা নাছিলোঁ, ৰাতিপুৱা শুই উঠি কেনেকৈ মাছ খাবলৈ গুচি গৈছিলে, মোৰ তেতিয়া কিবা এটা সন্দেহ হৈছিলে। আহ গুটি সোনকালে বাটক বিচাৰি যাওঁ। চম্পা চম্পা ঐ গোপাল নাই। মাকে পুতেকে ৰাতিপুৱা বাহিৰতে আৰু একেবাৰে মৰ চিঞৰ লগাই আছ যে, ভিতৰলৈ সোমাই আহিবলৈ পৰা নাই নি? কি হ'ল? সেইবোৰ কথা বাদ দে, আমাৰ কাম নাইকিয়া ককাই এডাল বহি আছে নিয়া। সিনো ৰাতিপুৱা আমাৰ ঘৰলৈ কোনদিনা আহে? কেলে ইমানকে বিচাৰি ফুৰিছে যে উধাটো খাই কিবা হ'ল নি? চম্পাও এতিয়া সেইবোৰ কৈ থাকিবলৈ সময় নাই। মুঠতে তহঁতৰ ককাই এডাল ৰাতিপুৱা হোৱা ধাৰি পাতি পৰা উঠি কলৈনো গ'ল এতিয়ালৈকে দেখা দেখিয়ে নাই, সেই দেখিহে বিচাৰি আহিছোঁ। সেইটো আকৌ কি কথা? কৈ থৈ যোৱা নাছিলে নি ঘৰত কাৰ ঘৰলৈ যায়? মোৰ আগত কৈছিলে পেটুৱাহঁতৰ ঘৰলৈ গৈ বোলে মাছ খাওঁগৈ, হেনো কথা নাই বতৰা নাই। ইফালে পুতেকহঁত তাৰ পৰাই আহিলেগৈ, বাপেকক দেখিয়ে নাপালে বোলে তাত। অহা যোৱা কৰোঁতে বোলে বাটতো নেদেখিলে। ইফালে সদায় দতিহঁতৰ লগত গছ তলতো বহি থাকে নহয়, তাতো চাইছিলে বোলে, ইহঁতে নেদেখিলে বাপেকক। সেই দেখিয়ে মোৰ ভয় লাগিছে। কলৈনো গ'ল পাই মানুহটো? ব'ল বাপে ক'ত গৈ কি ঘটনা কৰিছেগৈ আজি একো ঠিক নাই। কালিৰ পৰা মানুহটোৰ মূৰত মাছ ধৰিবলৈ যোৱা পোক এটাও বৰ বেয়াকৈ সোমাই আছিলে। মাছ ধৰিবলৈ যোৱা পোক সোমাই আছিলে মূৰত? কেনেবাকে যোৱা বছৰ যোগেনক ধৰি নিয়া গোটেই বাকে ধৰি নাই নিয়াতো ককাইদেউক। নবৌ গুটি ময়ো গৈছোঁ। ৰহ দাদাদেউ খুইদেউ, আমাৰ গুটি দেউতাকক এইফালে অহা দেখিছিলে নি? নাই দেখা নাই দেখা। আৰু ইমান ৰাতিপুৱা নাহে নহয় গুটি দেউতাক এইফালে, কেলে কিবা হ'ল নি? মোৰ মানুহটো কলৈনো গ'ল? ক'তো নাই, নিবিচাৰিবলগীয়া জেগা নাই, কলৈনো গ'ল? মা ৰ'বচোন নেকান্দিব, দেউতা আহিব নহয়। নাই চম্পা নাই, ককায়ে ক'তো নাই। চম্পা ক'তো নাই, গোটেই গাঁওখন বিচাৰি চলাত কৰিলো গোটেই মই, নাই ক'তো মুহূৰ্তই নাই, দেখা দেখিয়ে নাই মানুহ। ককায়ে আমাক নোকোৱাকে ক'ৰবালৈ গুচি গ'লগৈ চাগে। চম্পা মই সদায় গালি দি থাকোঁ মিছাতে মানুহজনক।
মোকে বেয়া পাই ক'ৰবালৈ গুচি গ'লগে চাগে ককাই। পেহী সঁচাকে দেউতাক ক'লৈ গ'ল বাৰু? দেউতা সঁচাকে আমাক এৰি থৈ ক'ৰবালৈ গুচি গ'লগে নি? ককাইদেউ বেলেগ ক'লৈকো যোৱা নাই, নিশ্চয় মই ভবা কথাটোৱে হ'ব। ৰাতিটো যদি মাছৰ কথাকে কৈ আছিলে, যদি পিছদিনা ৰাতিপুৱাই মাছ মাৰিবলৈ যোৱা কথাকে ভাবি শুই আছিলে, তাক নিশ্চয় বাকেই ধৰি নিলে কাটাং। নবৌ, এতিয়া ইয়াত কান্দি কাটি সময় নষ্ট কৰাতকৈ চালিয়া বেজৰ ওচৰলৈ গ'লে ভাল হ'ব চাগে। আমি নোৱাৰা কাম, আমি নজনা কথা চালিয়া বেজৰ বাহিৰেনো আমাক কোনে কৈ দিব হয়? ব'লো চম্পা, ব'ল সোনকালে ব'ল। আৰু বেলেগ কি উপায় আছে? মুঠতে মানুহজনক য'ৰ পৰা হ'লেও আমি উলিয়াই আনিবগে লাগে। ব'ল বাপেওক কেতিয়াবা খঙতে দুই এটা টান কথা কৈ পালো বুলিয়ে আমাৰ লগত এনেকুৱা এখন কৰিলে দেখিলি। আমাৰ দুটাক নোকোৱাকে কেনেকে পটককে ক'ৰবালৈ গুচি গ'লগে। ঐ গুটি মাক, মোক বচোৱাই ঐ গুটি, ঐ গুটি। মাছ। বাবা মোৰ মানুহজনক উদ্ধাৰ কৰক। বাবা, আজি ৰাতিপুৱাৰ পৰা মাকে পুতেকে নেখাই নবৈ একেৰাহে বিচাৰি ফুৰিছো বাবা তেওঁক। ক'লৈনো গ'ল? আপোনাৰ বাহিৰে কোনেও ক'ব নোৱাৰে বাবা। বাবা আমাৰ দেউতা। ৰ বোপা, কন্দা কটাখন নকৰচোন। তই মাৰৰ ওচৰলৈ গৈ মাৰক বুজা। আই, মাক পুতেকহালক নকওঁ মই, তোকে কৈছো। ইহঁতৰ মানুহজনক বাকে নিলে আজি ৰাতিপুৱা, কৈ দিবি তই। ময়ো মনে মনে ভাবি আছিলো এনেকুৱাই কিবা এটা হ'ব বুলি। বাবা, আপুনি মাত্ৰ এইটো কওক, সি জীয়াই আছেনে নাই? আৰু আছে যদি ক'ত আছে বাবা? আৰু এই বিপদৰ সময়ত আমাক আপুনি সহায় কৰক বাবা। আছে আই, সি এতিয়াও জীয়াই আছে। কিন্তু আৰু বেছি দেৰি কৰিলে হয়তো সি নাথাকিব। আমি যিমান পাৰোঁ সোনকালে যাব লাগিব তাৰ ওচৰলৈ। এই বাবাই আকৌ চম্পাৰ লগতনো কি ইমান ফুচফুচাই আছে? কথাটো কি? ইহঁতে বাৰু মোৰ পৰা কিবা লুকুৱাইছে নেকি? আই, তই গাঁৱৰ ৰাইজক সোনকালে মাতি আনগৈ। এতিয়াই তহঁত যা ইয়াৰ পৰা। ময়ো দৰকাৰী বস্তুবোৰ গোটাই লওঁ। ৰাইজমখাক লৈ তহঁত অতি সোনকালে ইয়ালৈ আহ। নবৌ আৰু দিয়া, আমি এতিয়া ইয়াৰ পৰা সোনকালে যাব লাগিব। কি হৈছে কি হোৱা নাই তহঁতক মই ৰাস্তাত সকলো ভাঙি পাতি ক'ম। এতিয়া সোনকালে ব'ল ঘৰলৈ। বম বলে। শালা সোমাই যা মাছ। নাই শালা নাই, এইবাৰ সোমাই যা। ভাইটি ঐ, চাচোন কি আচৰিত। এইখন নদীততো আগতে বহুত মাছ পায়। আজি কি হ'ল জানো, এতিয়ালৈকে পুঠি কানি এজনীও নাই। মই দেখোন কৈছিলোৱে ইয়াত নালাগে বুলি। আগলৈ গৈ দুবাৰমান মাৰি ইয়াৰ পৰা যাওঁগৈ, ব'ল সোনকালে। কোন ক'ত আছ? মই মৰি থাকিম এতিয়া, বচা ঐ। কোন পগলা আকৌ এইটো? আমি গৰমত চিধা হৈও থাকিবলৈ পৰা নাই, এইটো আকৌ ওলোটা হৈ আছে যে। মই গুটি দেউতা ক'ত? পেটুৱা, মোক বচা। মই ইয়াত এনেই থকাহি নাই। মোক বাকে পাই এই গতি কৰিলে। মোক বচা পেটুৱা। দৰকাৰ হ'লে মই ঘৰলৈ গৈ তোক 500 টকাটো বাহিৰে দি দিম। মোক বচা, মোক চিধা কৰি দে, মই মৰি থাকিম এতিয়া। আচ্ছা। ৰাইজসকল সাৱধান ৰাইজসকল, বৰ সাংঘাতিক ভূত এটা গাঁৱলৈ আহিছে। ৰাইজ, আমি তাক যেনেকৈ হ'লেও ধৰিবই লাগিব। আৰু গুটি দেউতাকক সেই ভূতটোৱে, সেই বাঘটোৱে ধৰি ক'ৰবাত লুকুৱাই থৈছে। প্ৰথমতে আমি গুটি দেউতাকক বিচাৰিব লাগিব। বাবা, আপোনাৰ আশীৰ্বাদত গুটি দেউতাক ঘৰলৈ ঘূৰি আহিলে। এটা চিন্তা আঁতৰিলে বাবা। এইবাৰ সময় নষ্ট কৰি থাকিব নালাগে, এইবাৰ বাঘটোক বিচাৰিব লাগে। আমাৰ গাঁৱৰ পেটুৱাহঁতে মাছ মাৰিবলৈ গৈছিলে। গৈ দেখিলে বোলে গুটি দেউতাকক বাঘটোৱে মূৰটো তললৈ কৰি বোকাত পুতি থৈছিলে। ভাগ্য ভাল সিহঁত যে গৈ পালে, সিহঁতে গুটি দেউতাকক উদ্ধাৰ কৰি আনিলে। বৰ ভাল কথা। তেন্তে ৰাইজসকল, এইবাৰ বাঘটোক বিচাৰিব লাগে।
বাবা বাবা ৰক্ষা কৰক বাবা। গাঁৱত ওলোৱা বাঘটো আমাৰ পাকঘৰতে বহি মাছ খাই আছে। মই গৈ হাউকৈ দেখি পালোঁ। আয়ো গোটেইটো কেঁচা মাছ সোপা যেনেকৈ খাইছে, যিমানে খাইছে সিমানে বাঘটো ডাঙৰ হৈ গৈ আছে বাবা। বাবা সোনকালে তাক ধৰি নেপেলালে সি চাগে আমাৰ গোটেই ফিচাৰী মাছবোৰ খাই শেষ কৰিব এতিয়া। কিবা এটা কৰক বাবা। হয় মানুহসোপা কি চাই আছ? বল সোনকালে, নহ'লে বাঘ পলাব এতিয়া।